তেলখনা ফলত উঠা খেলটিৰ ইতিমধ্যে নমস্কাৰ। অসমীয়া জাতিৰ বাপতি সাহোন ভোগালী বিহুৰ উপলক্ষে আন বছৰৰ দৰে এই বছৰো ৰংমহল, ভাৰতী পুথিভঁৰাল আৰু সংঘৰ সৌজন্যত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইয়াতে যিসমূহ আমাৰ থলুৱা খেল, সেই থলুৱা খেলসমূহ যাতে পুনৰ উজ্জীৱিত হয়, পুনৰ আমাৰ নৱ প্ৰজন্মই যাতে জানিব পাৰে, তাৰ উদ্দেশ্যেই প্ৰতি বছৰে ৰংমহল, ভাৰতী পুথিভঁৰাল আৰু সংঘৰ সৌজন্যত এনেধৰণৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আমাৰ ইয়াতে আজি সৰু ল'ৰা ছোৱালীৰ লজেঞ্চ খাই দৌৰ প্ৰতিযোগিতা, ছোৱালীৰ লজেঞ্চ খাই দৌৰ প্ৰতিযোগিতা, কাবাডী খেল, সেইদৰে আমাৰ বিগত সময়ত আমি যিসমূহ খেল খেলিছিলোঁ সেই খেলসমূহ ইয়াতে দিয়া হৈছে। দৌৰ খেল 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ, ল'ৰা ছোৱালী উভয়েৰে মাৰাথান দৌৰ প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছে। আটাইতকৈ আকৰ্ষণীয় খেল হ'ল আজি কলগছত বগোৱা খেল, যিটো কলগছত তেল সানি দিয়া হৈছে আৰু কলগছৰ ওপৰত এখন 500 টকীয়া ৰখা হৈছে। যিজনে সেই 500 টকীয়াখন আনিব পাৰিব তেওঁকে আমি জয়লাভ কৰা বুলি আমি ধৰি ল'ম। গতিকে সঁচাকৈয়ে এই খেলসমূহৰ মাজত থাকি আমি অনুষ্ঠিত কৰি আমি প্ৰতি বছৰে আমোদ লওঁ। সকলো ল'ৰা ছোৱালী, জীয়ৰী বোৱাৰী সকলোৱে আজি ওলাই আহিছে। আমাৰ প্ৰায় ইয়াতে 1000 মানুহ ওলাই আহিছে। তেওঁলোকে খেল উপভোগ কৰিছে, খেলত অংশগ্ৰহণ কৰিছে। কাবাডী খেল যিখন খেল, সেই খেলখনত ছোৱালী বোৱাৰী উভয়ে ইয়াত অংশগ্ৰহণ কৰিছে। সঁচাকৈ এক অনুপম দৃশ্য, অনুপম আজি অনুভৱ হৈছে। আৰু মই ভাবোঁ যে এই থলুৱা খেলখন যাতে আমি এনেধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে আমি চিৰদিনৰ কাৰণে ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা চলাব লাগিব।